Hello students, to sebar pra joakali ekhon bahut important notice ekhon prakash paise aru bahut dangor changes korise exam pattern ot. To tumaloge jodi ei notice khon poa nai ba paisa jodi buji poa nai tenahole aji ei video to sampurna saba aru yar regarding jodi kiba doubt ase mu comment section ot khudibo pariba. To aha sao ki changes korise to ekhon tumaloge saba para ei notice khon tumaloge joakali prakash paise 26 April 2024 ot. এই PDF ফাইল খন তোমালোকে সেবাৰ অফিচিয়েল ওয়েবসাইটত পাই যাবাগৈ আৰু আমাৰ টেলিগ্ৰাম চেনেলতো দি থৈ দিছো তো এখন চোৱা তোমালোকে তো ইয়াত পইণ্ট ওয়াইজ চেঞ্জেছ বিলাক দিয়া আছে প্ৰথম চেঞ্জেছ গিটা ইমান ডাঙৰ চেঞ্জ নহয় কিন্তু পিছৰখিনি বহুত ভয়ংকৰ হয় তো হেখিনি লৈ আমি যাম আগতে এই প্ৰথমখিনি চাই যাও কি আছে চোৱা দা প্ৰেক্টিকেল মাৰ্কস অফ অল ভোকেশনাল সাবজেক্ট যেনেকৈ আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰবটিক্স garment designing, woodcraft, music, dance, yoga, physical education, fine arts, home science to এইবিলাকত তোমালোকৰ 50% marks practical exam ত থাকিব তাৰপিছত third number point to চোৱা the practical marks of computer science and commerce will be 30% তো ইয়াত তোমালোকৰ computer science আৰু commerce ত 30% এ হ'ব আগৰ নিচিনা as before তো তাত একো চেঞ্জেছ হোৱা নাই তো fourth number to চোৱা the district level internal exam committee will conduct the practical exam তো ইয়াত তোমালোকৰ বেলেগ বেলেগ ডিস্ট্ৰিক্ট বোৰ্ডে নিজৰ এক্সাম পাতিব প্ৰেক্টিকেল এক্সামটো তো আগতে সেন্ট্ৰেল বোৰ্ডৰ পৰা আহিছিল কিন্তু এবাৰৰ পৰা ডিস্ট্ৰিক্ট কমিটিয়ে পাতিব তাৰপিছত 5th নম্বৰটো চোৱা তো 5 নম্বৰ পইণ্ট এটো বহুত ইম্পৰ্টেন্ট হয় তো ইয়াত কি দিছে চোৱা ষ্টুডেন্ট হেভ টু সিকিউৰ পাছ মাৰ্ক ইন বোথ MCQ এণ্ড ডেসক্ৰিপটিভ কোৱেশ্চনছ সেপাৰেটলি 50% অফ মাৰ্কস উইল বি এডেড উইথ মাৰ্কস সিকিউৰড ইন MCQ এণ্ড ৰিমেইনিং 50% উইথ দা মাৰ্কস সিকিউৰড ইন ডেসক্ৰিপটিভ কোৱেশ্চন তো ইয়াত কি কৈছে তোমালোকে MCQ কোৱেশ্চনত আৰু ডেসক্ৰিপটিভ কোৱেশ্চন লং কোৱেশ্চন খিনিত এক্সট্ৰাকে পাস কৰিব লাগিব এনেকুৱা নহয় যে তোমালোকে MCQ খিনিতে পাসিং মাৰ্কসটো আহি গল কিন্তু ডেসক্ৰিপটিভত নাহিলে বা এনেকুৱা যে ডেসক্ৰিপটিভত তোমালোকৰ পাস মাৰ্কটো আহি গল কিন্তু MCQত নাহিলে ইয়াত তোমালোকে দুটাতে তোমালোকে পাসিং মাৰ্ক স্কোৰ কৰিব লাগিব তো পাস কৰিবৰ কাৰণে কিমান মাৰ্কস পাব লাগিব তোমালোকে 13 মাৰ্কস তো MCQ খিনিটো তোমালোকে 13 মাৰ্ক স্কোৰ কৰিব লাগিব আৰু ডেসক্ৰিপটিভ কোৱেশ্চন খিনিটো তোমালোকে 13 ৰ এবভ স্কোৰ কৰিব লাগিব তাৰপিছত 6 নম্বৰটো চোৱা the OMRs will be of 4 sets A B C D তো ইয়াত OMR সিটখন আগতে তোমালোকৰ সবৰে একে আছিল যেনেকৈ কোৱেশ্চন পেপাৰখন একে থাকে কিন্তু এতিয়া তোমালোকৰ বেলেগ বেলেগ কৈ থাকিব যে আগতে কেনেকুৱাকৈ আছিল যে মোৰ যদি কোৱেশ্চন নম্বৰ 1 2 এটা আছে তোমাৰ কোৱেশ্চন নম্বৰ 1 ত একদম সেম কোৱেশ্চনটোৱে থাকিব কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া মোৰ কোৱেশ্চন নম্বৰ 1 টো তোমাৰ কোৱেশ্চন নম্বৰ 5 ও হ'ব পাৰে বা বেলেগো হ'ব পাৰে তো এটো কিয় কৰিছে যাতে তোমালোকে নিজৰ লগৰ বহা ষ্টুডেন্ট জনৰ পৰা চিটিং বা কপি কৰিব নোৱাৰা তো ইয়াত তোমালোকৰ চাৰিটা গ্ৰুপ থাকিব A B C D তো গুটে বিলাকৰে প্যাটাৰ্নটো বেলেগকৈ থাকিব তাৰপিছত তোমালোকে পইণ্ট নম্বৰ 7 টো চোৱা ইন ইংলিছ এণ্ড আদাৰ সাবজেক্ট ইট ইজ নট নেসেসাৰী দ্যাট অল কোৱেশ্চন উইল বি ফ্ৰম প্ৰেছক্ৰাইবড লেসনস এণ্ড চেপ্টাৰ্স অনলি তো এটো কি দিলে এটো বহুত কনফিউজিং কথা এটা দিছে চোৱা ইয়াত লিখা আছে দেয়াৰ মে বি আনসিন পেজেছ গ্ৰামাৰ আইটেমছ এটসেট্ৰা দ্য কোৱেশ্চন উইল বি বেসড অন লাৰ্নিং outcomes of the subject তো তোমালোকৰ যোনবিলাক আনসিন পেজেছ গ্ৰামাৰ তো এইখিনি তোমালোকে ডেসক্ৰাইব কৰিটা চেপ্টাৰ্স খিনিৰ পৰা নাহিবও পাৰে মে নট বি কৈছে তো আগতে সিন পেজেছ দিলে কি কৰে তোমালোকৰ চেপ্টাৰৰে পেজেছ খিনি দি দিয়ে তো এটা বেলেগ যিকোনো চেপ্টাৰৰ দি দিব পাৰিব আৰু তোমালোকে আউট অফ সিলেবাস বুলি ক'ব নোৱাৰিবা তাৰপিছত নেক্সট এটো চোৱা 8 নম্বৰ পইণ্টটো তো এই পইণ্টটোৱে বহুত ইম্পৰ্টেন্ট আৰু ভয়ংকৰ পইণ্ট হয় তোমালোকৰ কাৰণে ইন দা সাবজেক্ট সায়েন্স এণ্ড ম্যাথমেটিক্স দা কোৱেশ্চন প্ৰবলেম উইল বি কনসেপ্ট বেসড which may not be directly from the textbook. Even question from examples and reference may be included in question paper. In some cases, the MCQ may warrant summarization calculations also. The question will be based on learning outcomes of the content of the subject. তো এই পইণ্টত কি কৈছে যে তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ নিচিনা সাবজেক্টত তো জেনাৰেলি আগতে কি হৈছিল যে তোমালোকৰ এক্সাৰসাইজত থকা কোৱেশ্চনখিনিয়ে ডাইৰেক্ট তুলি দিছিলে কিন্তু এতিয়াৰ পৰা কি হ'ব তোমালোকক ডাইৰেক্ট এক্সাৰসাইজৰ পৰা কোৱেশ্চন নিদি ফালে বেলেগ ৰেফাৰেন্সৰ পৰা কনসেপচুৱেল বেস কোৱেশ্চন দিব পাৰে তো তোমালোকে কনসেপ্টখিনি ভালকৈ জানিব লাগিব তেতিয়াহে কোৱেশ্চন সলভ কৰিব পাৰিবা তো এটো পইণ্টৰ পৰা এনেকুৱা লাগিছে যে সেবায়ো লাহে লাহে CBSE টাইপত প্যাটাৰ্নটো কৰিবলৈ গৈ আছে কিন্তু এটো আসলে ভালৰ কাৰণে কৰিছে যাতে তোমালোকৰ কনসেপ্টখিনি ষ্ট্ৰং হয় আৰু তোমালোকে কমন কোৱেশ্চন প্ৰেক্টিছ কৰিয়ে ভাল মাৰ্কস পাম বুলি আশাত নাথাকা তো এতিয়া আজিকালি এনেকুৱা হ'ব যে তোমালোকে যিমানে কমন কোৱেশ্চন প্ৰেক্টিছ নকৰা কিয় তোমালোকৰ যদি কনসেপ্টটো উইক হয় বা কনসেপ্টটো যদি দুৰ্বল হয় তেনেহলে তোমালোকে ভাল মাৰ্কস স্কোৰ কৰিব নোৱাৰিবা তো এই বছৰ SSLC এক্সামত তোমালোকে হয়তো দেখিছা চাগে যে ম্যাথছৰ পেপাৰখনত বহুত আউট অফ টেক্সটবুকৰ কোৱেশ্চন আহিছিলে আৰু ষ্টুডেন্ট বহুতে কৰিব পৰা নাছিলে কিন্তু এবাৰ যদি তোমালোকৰ টাইমতো যদি হেনেকুৱা হয় তেনেহলে তোমালোকে সেবাক দুখিব নোৱাৰিবা কাৰণ ইয়াত ভালকৈ ডাইৰেক্ট মেনচনে কৰি দিছে যে সায়েন্স আৰু ম্যাথছৰ তোমালোকৰ কনসেপ্ট বেস কোৱেশ্চন আহিব পাৰে
যোনটো তোমালোকৰ টেক্সট বুকৰ বাহিৰৰো হ'ব পাৰে তাৰপিছত 9 নম্বৰ পইণ্টটো চোৱা কি দিছে ইন দ্য ছাবজেক্ট ছ'চিয়েল ছায়েন্স দ্য পেটাৰ্ণ অফ কুৱেশ্যন উইল অলছ' বি কনচেপ্ট বেছ এজ পাৰ গাইডলাইনছ অফ NEP 2020 দ্য কুৱেশ্যন উইল বি বেছড অন লাৰ্ণিং আউটকামছ অফ কণ্টেণ্ট অফ দ্য ছাবজেক্ট তো ইয়াত তোমালোকৰ ছ'চিয়েল ছায়েন্সখনতো চেঞ্জেছ কৰিছে যে যিদৰে কুৱেশ্যনবিলাক কমন আৰু ৰিপিট হৈ থাকে তো সেনেকুৱা নহ'বও পাৰে তোমালোকৰ ভিতৰৰ কুৱেশ্যনো দিব পাৰে তো অকল টেক্সট বুকৰ বাহিৰৰ কুৱেশ্যনখিনি পঢ়িয়ে তোমালোকে নাথাকিবা কাৰণ ভিতৰৰ পৰা কনচেপ্ট বেছ কুৱেশ্যনো সুধিব এক্সামত তাৰপিছত 10 নম্বৰ পইণ্টত কি দিছে চোৱা পেটাৰ্নছ অফ কুৱেশ্যন এণ্ড আদাৰ ছাবজেক্ট ইনক্লুডিং ভকেশ্যনেল ছাবজেক্ট উইল অলছ' বি চেঞ্জ আৰু এনেকুৱা ভকেশ্যনেল ছাবজেক্টবিলাকৰো পেটাৰ্ণটো অলপ চেঞ্জ হ'ব তো তাকে দিয়া আছে এখন তোমালোকে ডাউনলোড কৰিব পাৰিবা সেবাৰ ৱেবছাইটত আৰু ইন কেছ যদি বিচাৰি পোৱা নাই তেনেহ'লে টেলিগ্ৰাম চেনেলটোত গৈও তোমালোকে ডাউনলোড কৰিব পাৰিবা আমাৰ তো ইমানে আছিলে আজি ভিডিঅ'টোত কিবা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰা এই ভিডিঅ'টো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু সেবাৰ এই নতুন ন'টিছখনৰ ওপৰত তোমালোকৰ কি প্ৰতিক্ৰিয়া আছে আমাক কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকে এইটো ভাল পাইছা নে বেয়া পাইছা ভিডিঅ'টো ইনফৰ্মেটিভ পালে লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা